হৃদয়ৰ মোহনাত জীৱন্ত হাতৰ হৈ দিচাং বৈ থাক। মানুহে তোৰ বুকুতে বিচাৰি পায় জীয়াই থকাৰ বাসনা। তোৰ বুকুতে বিচাৰি পায় জীৱন জীৱিকাৰ সন্ধান। ভগৱানৰ কি অপৰূপ সৃষ্টি এই নদীবোৰ, কি অপৰূপ সৌন্দৰ্য এই নদীবোৰৰ, চাই চাই হেঁপাহ নপলায়। নদীয়ে দিয়ে নদীয়ে নিয়ে, নদীৰ বুকুলৈ চাই চাই মানুহে ভাবে নদীয়ে জানো এনেকুৱা ধ্বংসকাৰী কাম কৰিব পাৰে। খৰালি দিনৰ নদীখন ইমান শান্তশিষ্ট, ইমান শান্তকৈ বৈ থাকে, নদীয়ে যে এনেকুৱা ধ্বংসকাৰী কাম কৰিব পাৰে কোনেও ভাবিবই নোৱাৰে। কিন্তু এচাম বৰ্বৰ মানুহৰ, এচাম দুষ্কৃতিকাৰীৰ কাৰণে নদীয়ে গতিপথ সলাইছে। নদীক ধ্বংস কৰিছে আৰু নদীয়েও মানুহক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে, ধ্বংস কৰিছে। নদীৰ অপৰূপ সৌন্দৰ্যক কাটি ছিঙি খানি ধ্বংস কৰিছে। নিজৰ সৌন্দৰ্য বুলিবলৈ নদীৰ নাইকিয়া হৈছে। গতিকে মানুহে সৃষ্টি কৰা এই ধ্বংসলীলাবোৰ মানুহেই ভুগিব লাগিব। নদীয়ে কিন্তু ইমান ধ্বংসকাৰী ৰূপ ধাৰণ নকৰে। বাৰিষা দিনত নিজৰ বুকুখন ওফন্দাই থাকে, কিন্তু এনেকুৱা ধ্বংসকাৰী লীলা, ধ্বংসকাৰী কাৰ্য কৰা দেখা নাই। মানুহে কৰিছে এইবিলাক ধ্বংসকাৰী, লোভী, অহংকাৰী মানুহৰ বাবে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এনেকুৱা বিপৰ্যয়ৰ, এনেকুৱা দুৰ্যোগৰ সৃষ্টি হৈছে। নদীক দোষ দিব নোৱাৰি। ইয়াৰ মূল কাৰণ হ'ল মানুহ, ধ্বংসকাৰী মানুহ, দানৱৰূপী মানুহ, অহংকাৰী মানুহ, লোভী মানুহ। মানুহতকৈ আৰু দানৱ আছে জানো? মানুহেই দানৱ আৰু এই মানুহৰূপী দানৱেই